বন্দী হৈছে আগতে বন্দী হলো এতিয়া গতিকে সকলে যাতে আমাৰ এই নতুন জীৱনৰ আশীৰ্বাদ কৰে তাকে কামনা কৰিছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। ৰঙালীৰ উলহ-মালহৰ ভিতৰতে বিবাহপাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বহুতো যুৱতীৰ হিয়া ভাঙি বিয়াত বহিল অভিনেতা ৰাজকুমাৰ। ভিচিডিৰ দিনৰ পৰা আৰম্ভ কৰি অসমীয়া চিনেমা জগত তথা ভ্ৰাম্যমাণ জগত আৰু বহুতো ধাৰাবাহিকত অভিনয় কৰিছে অভিনেতা ৰাজকুমাৰে। বহুতো যুৱতীৰ হয়তো ক্ৰাছ আছিল অসমীয়া ছবি জগতৰ এইজন অভিনেতা। পাঠশালাৰ ৰাজকুমাৰৰ কইনা হ'ল শুৱালকুছিৰ পূজা। অভিনেতা ৰাজকুমাৰৰ কইনা পূজা পেছাত এগৰাকী বিজনেছউমেন। দেউতাকৰ সৈতে আছাম চিল্কৰ বিজনেছ কৰে আৰু অভিনেতা ৰাজকুমাৰৰ পত্নীয়ে। আমাৰ ঘৰ শুৱালকুছিত হয়। আমাৰ পাটৰ কাপোৰৰ বিজনেছ আছে। পাঠশালা কল্পতৰু বুলি গুৱাহাটীত তাঁত ঘৰ, শুৱালকুছিত তাঁত ঘৰ। মই পাপাৰ লগত বিজনেছতে এতিয়া। লগতে অভিনেতা ৰাজকুমাৰে জনায় যে তেওঁ পত্নীক ক'ত কেনেকৈ লগ পাইছিল। বহু আগৰে পৰা তেওঁলোকৰ মাজত ঘৰুৱা সম্পৰ্ক আছিল যদিও বিয়াৰ কথা তেওঁলোকে পাছতহে ভাবিছিল। লগতে অভিনেতা ৰাজকুমাৰ আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ এই নতুন জীৱনৰ বাবে সকলোৰে পৰা আশীৰ্বাদ আৰু মৰম বিচাৰিলে। মই আজি বৰ বন্দী হৈছোঁ, আগতে বন্দী হলো এতিয়া গতিকে সকলে যাতে আমাৰ এই নতুন জীৱনৰ আশীৰ্বাদ কৰে তাকে কামনা কৰিছোঁ। আশীৰ্বাদ কৰে আৰু ভালকৈ দুইজনে এটা ছাপোৰ্ট কৰি আকৌ আগুৱাই যাব পাৰোঁ, মই তাকেই বিচাৰিছোঁ। আশীৰ্বাদ মৰম ভাল পোৱা গোটেই যেন থাকে আৰু ৰাইজৰ।